আজি আমি দ্বিতীয় বৰ্ষৰ বাবে এই আঁচনিখন আৰম্ভ কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসমৰ বিভিন্ন মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি সমবেত হৈছোঁ। এই আঁচনিখনৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে আলাপ আলোচনা হৈছে, কিন্তু এই আঁচনিখনৰ যিসকলে এই আঁচনিখনৰ দ্বাৰা উপকৃত হৈছে তেখেতসকলৰ বিভিন্ন সময়ত এই আঁচনিখনৰ ওপৰত দিয়া বক্তব্য বা মন্তব্যই এই আঁচনিখনৰ কলেবৰ বৃদ্ধি কৰাৰ বাবে আমাক অনুপ্ৰাণিত কৰিছিল। বিগত বছৰটোত যেতিয়া এই আঁচনি আমি আৰম্ভ কৰিছিলোঁ, আমি কেৱল মাত্ৰ ৰাজ্যিক বিশ্ববিদ্যালয় আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহৰ মাজত ইয়াক সীমাবদ্ধ কৰিছিলোঁ। আঁচনিখনে সহায় কৰা ছাত্ৰীসকলৰ বক্তব্য আৰু এই আঁচনিখনে লৈ অহা বিশাল সামাজিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ এই আঁচনিখনত অসমৰ 2খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়কো এই আঁচনিখনত আমি সমাহিত কৰিছোঁ। যোৱা বছৰ এই আঁচনিখন আৰম্ভ কৰাৰ সময়ত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত পাঠ গ্ৰহণ কৰা সেল্ফ ফাইনেন্স কোৰ্ছসমূহক বা যিসমূহ ষ্ট্ৰীম প্ৰাদেশিকৃত নহয় সেই ষ্ট্ৰীমৰ ছাত্ৰীসকলক যোৱাবাৰ এই আঁচনিখনৰ আমি সুবিধা প্ৰদান কৰা নাছিলোঁ। এইবাৰ ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়সমূহত আৰু মহাবিদ্যালয়সমূহত সেল্ফ ফাইনেন্স স্কিমত বা ফিজ দি যিসকল ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে তেখেতসকলকো এইবাৰ আমি এই আঁচনিখনত সমাহিত কৰিছোঁ।